কৃষ্ণ শ্রীমদ ভাগবত প্রথম স্কন্ধ শ্রীকৃষ্ণায় নমঃ। নমো ভগবতে বাসুদেবায়। জন্মাদ্যস্য যতোন্ময়া বিতরতঃ স্বার্থেষ্বিঘ্নস্বরাটঃ। তেনে ব্রহ্মা হৃদয়াদিকবয়ে মুহ্যন্তি যৎসূরয়ঃ। তেজো বারিমিদং যথা বিনিময়ো যত্র ত্রিসর্গোহং মৃষা। ধাম্নাসন সদামিরস্তকুহকং সত্যং পরং ধীমহি। ধর্মঃ প্রজিত কৈতবত্র পরমো নির্মতেশ্বরাণং শতং। বিদ্যং বাস্তবমত্র বস্তু শিবদং তাপত্র উন্মূলনম। শ্রীমদ্ভাগবতে মহামুনি কৃতে কিং বা পুরৈশ্বরঃ সদ্যো হৃদ্যবর্ধতে হত্র কৃতিভিঃ শুশ্রূষিভিস্তৎসনা। নিগমকল্পতরুর্গলিতং ফলং সুখমুখদমৃতদ্রবসংযুতম। পিয়ত ভাগবতং রসমলয়ং মুহুরহু রসিকা ভুবি ভাবুকাঃ। পিয়ত ভাগবতং রসমলয়ং মুহুরহু রসিকা ভুবি ভাবুকাঃ। হরি কৃষ্ণ উদ্ধৱ সংবাদ একাদশ স্কন্ধ। সমস্ত জনা কৃপালু বাগবান্ধৱ আই মাতৃৰ চৰণ পংকজত আমাৰ ভক্তিভৰা সেৱা নিবেদন কৰা হৈছে। সমূহ ভকতৰ আজ্ঞা শিৰোগত কৰি একাদশ স্কন্ধৰ কৃষ্ণ উদ্ধৱ সংবাদ ২ চন্দ্ৰভাগীৰ পৰা আজি পাঠ আৰু আলোচনা আগবঢ়োৱা হৈছে। কৃষ্ণ উদ্ধৱ সংবাদ ২। ৰামে নিগদতি শোক কথা অনন্তৰে। শুনা নৃপ পৰীক্ষিত কৃষ্ণৰ সবে ইংগিত।
এৰিয়া দৰকাৰ ৰাম কৃষ্ণ স্বামী বোলন্তে লোটক নয়নৰ পৰা পৰে শৰীৰত সুকে অগণি উধাৰি মনে মহামৰ্ম চৰে হে ৰাম তেজিয়া নিশ্বাস চপিলন্ত পাশ সন্তাপে আকুল ভাৱ বিৰল থানত পৰি প্ৰণামিলা শিৰে পৰশিয়া শ্ৰীৰাম কৃষ্ণ বিয়োগে আশিয়ন্তৰ্গতে হৃদয় কৰে শোকে মকমকি কৰন্ত ক্ৰন্দন নয়নৰ নীৰ ঝৰে ৰাম কটুক্ষণে আশি মুখমুচি পাছে উঠিয়া নমায়া মাথ কৰি কৃতাঞ্জলি বুলিবে লাগিলা শোকে গদ গদ মাত ৰাম বংশ সংহৰি এৰি ভূমি তুমি যাইবা জানিলো আমি ঋষি সাপবাপ ব্যৰ্থ নকৰিলা সিহেতু জগত স্বামী ৰাম তোমাৰ শৰণ নিদেখি ক্ষণেকো থাকিবে নপাৰো হৰি তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু অৱশ্যেকে যাইব মৰি কৃষ্ণ মাতৰ আজিৰ বৈকুণ্ঠপুৰীটো প্ৰবিষ্ট আপোনাৰ সমস্ত জনা কৃপালু বা বান্ধৱ আই মাতৃ দেশৰ ভৱিষ্যত ধৰণী স্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণ কণ মইনা মাইনীসকল আমি সমস্ত জনা আপোনাৰ পৰম বৈষ্ণৱ তথা মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একান্ত শুদ্ধ সেৱক আপোনাৰ সবৰ চৰণ পংকজত
আমি মহা অধমে সৰ্বপ্ৰথমে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে কৃষ্ণ। সচ্চিত আনন্দ স্বৰূপ সচ্চিদানন্দ নিৰ্গুণ ব্ৰহ্ম প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণ, যি চৈতন্য শক্তিক আপুনি মই দেহধাৰী জীৱই এই চৰ্ম চক্ষুৰে দেখা পোৱা নাযায়, সেই জনা নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণই দ্বাপৰ যুগত তেৰাৰ পৰম বান্ধৱ সখা অৰ্জুনক প্ৰকাশ কৰিছিল। এয়া অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি কলিত বৈষ্ণৱে বিষ্ণু জানিষ্ট কৰি। সেই মোৰ পৰম বান্ধৱ সখা অৰ্জুন, তুমি এটি কথা সদায় মনত ৰাখিবা যে কলিযুগত বৈষ্ণৱে বিষ্ণু, কলিযুগত ভকতেই ভগৱান আৰু কলিযুগত নৰেই ঈশ্বৰ। আৰু এয়া আমি পালো কাৰ পৰা? কলিযুগত কেৱল আমাৰ পৰম কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱৰ পৰা। তেৰাৰ আদৰ্শত অনুপ্ৰাণিত হৈ আজি আমি সমস্ত জীৱই কেৱল কলিযুগত চৈতন্য শক্তি নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণক পোৱাৰ একমাত্ৰ পথটোৱে হ'ল কেৱল ভকতৰ সংগ। কাৰণ কলিযুগত ভকতেই ভগৱান আৰু কলিযুগত বৈষ্ণৱে বিষ্ণু আৰু কলিযুগত নৰেই ঈশ্বৰ। এই জ্ঞান আমি যেতিয়াই কৰিব পাৰিম, অৰ্থাৎ এটি দেহধাৰী জীৱই যেতিয়া অন্য এটি দেহধাৰী জীৱক আমি ঈশ্বৰ জ্ঞান কৰিব পাৰিম, তেতিয়াই আমি এই কথাটো বুজিব পাৰোঁ যে আমি গুৰুজনাই দিয়া যি আদৰ্শ, এই আদৰ্শ আমি অকণমান হ'লেও পালন কৰিব পাৰিছোঁ। এয়াই গুৰুজনাৰ সিদ্ধান্ত। নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ সাক্ষাৎ আপোনালোক কলিযুগৰ চৈতন্যমূৰ্তি ভকত ভাগৱত আমাৰ পৰম সৌভাগ্য। যি মহান পুণ্যাত্মা এই মায়াময় সংসাৰ এৰি অনন্ত ধামলৈ গতি কৰি, সেই মহাপুণ্যাত্মা নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণত বিলীন হওক, এয়াই আমি সমস্ত জনাই নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ চৰণ পংকজত প্ৰাৰ্থনা জনাইছোঁ। লগতে যিজনা মহান বৈষ্ণৱৰ কৃপাত আজি আমি আপোনালোক মহামহন্তৰ দৰ্শন পোৱাৰ সৌভাগ্যৱন্ত হ'লোঁ, সিজনা মহান বৈষ্ণৱ আজি অনুষ্ঠানৰ সেৱতী আপোনালোকৰ অতি মৰমৰ, আমাৰ অতি শ্ৰদ্ধাৰ পূৰব কোচ বাপজনাকে প্ৰমুখ কৰি তেৰাৰ পূজনীয় পিতৃ আৰু লগতে তেৰাৰ গৃহ মধ্যে থকা কেওজনা পৰম বৈষ্ণৱৰ চৰণ পংকজ আমি মহাধমে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। আমি আপোনালোকৰে সন্তান, লগতে আপোনালোকৰে ভাই বন্ধু, গতিকে আপোনালোকৰে মাজৰ এজন বুলি ভাবি আমাক ক্ষমা কৰিব। যি দায়িত্ব আজি আমাক অৰ্পণ কৰা হৈছে, এই দায়িত্ব আমি কেনেধৰণে পালন কৰিব পাৰিম, এয়া বিচাৰ আপোনালোকৰ চৰণতো আমি ভাগি সেৱা নিবেদন কৰা হৈছে।
হৈছে যিহেতু আমি বিষয়বস্তুত নতুন আমাৰ ৰৈ যোৱা ভুল ত্ৰুটিখিনি আপোনালোকে আজি অনুষ্ঠানতেই আমাক আঙুলিয়াই দিব বুলি আপোনালোকৰ চৰণত আমি সেৱা নিবেদন কৰা হৈছে। আজি অনুষ্ঠানভাগী সুস্থ বৃদ্ধি কৰা যি প্ৰমত্ত সিংহ নাম, এই নামশাৰী আত যিজনা পৰম বৈষ্ণৱে আজি পদ্মমুখখনতে উচ্চাৰিত কৰি অনুষ্ঠানটি সৰ্বাংগ সুন্দৰ কৰি তুলিছিল, সেইজনা পৰম বৈষ্ণৱ আমাৰ শ্ৰদ্ধাৰ বাপজনাৰ চৰণ পংকজত আমি ভক্তি ভৰা সেৱা নিবেদিছোঁ। তেৰা আমাৰ কাষতেও উপবিষ্ট হৈ আছে কৃষ্ণ। আমি তেৰাকৈ ভাগি দায়িত্ব অৰ্পণ কৰিছোঁ নিৰ্দিষ্টভাৱে আমাৰ ৰৈ যোৱা খুটি নাতিখিনি তেৰাই আমাক আঙুলিয়াই দিব। আমি তেৰাক এই দায়িত্বভাগি নিৰ্দিষ্টভাৱে অৰ্পণ কৰা হৈছে। আৰু মাজে মাজে তেৰাইও যদি মাইক্ৰফোনটো লৈ বিষয়বস্তুৰ লগত সংগতি ৰাখি দুই এষাৰ বাক্য সংযোজন কৰি আমাকো যদি অকণমান সহায় আগবঢ়ায়, এই ভাবি আমি তেৰাৰ চৰণত সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ উদ্ধৱ সংবাদ। আমি সৰ্বসাধাৰণতে আমাৰ জীৱন পৰিক্ৰমাত তিনি শব্দ ব্ৰহ্ম পাওঁ। এক হ'ল বাদ, দুই হ'ল বিবাদ, তিনি হ'ল সংবাদ। এতিয়া বাদ মানে হ'ল যিকোনো এজন দেহধাৰী জীৱই, এই আমাৰ যে শব্দটো আমি কওঁ গাঁৱলীয়া ভাষাত, এই ঘটিয়াম বাটিয়াম বুলি যে শব্দ এটা কোৱা হয়, এই শব্দৰে আমি যি বিশেষণ কৰোঁ এজন নিৰ্দিষ্ট ব্যক্তিক, আমি যি ধৰণে নামাকৰণ কৰোঁ যে তই একো নেজানো, আমি সকলোখিনি জানো, এনেধৰণে যে আমি তেৰাক বাক্য সংযোজন কৰোঁ, সেই এজন ব্যক্তিয়ে কৰা মত বাদ বুলি কোৱা হয়। কিন্তু তাতোতকৈ অকণমান উচ্চ পৰ্যায়ৰ ব্যক্তিলৈ যদি আমি বিষয়টো টানি নিওঁ, তাকো বিবাদ বুলিয়ে কয়। অৰ্থাৎ একেবাৰে নিম্নৰ পৰা উচ্চ পৰ্যায়ৰ দেহধাৰী জীৱই নিজ মুখেৰে প্ৰকাশ কৰা কথাক বা মতটোক বাদ বুলি কোৱা হয়। দ্বিতীয়তে কোৱা হ'ল বিবাদ। বিবাদ মানে হ'ল দুজন বা তিনি চাৰিজনৰ মাজত যিটো কথাৰ কটাকটি হয়, অৰ্থাৎ কাজিয়া বুলি যে আমি ভাবোঁ, এই কাজিয়াখনক কোৱা হয় বিবাদ। আৰু গুৰুজন বস্তুৱে মহান গ্ৰন্থ ভাগৱত শাস্ত্ৰত সংযোজন কৰিছে সংবাদ। এই সংবাদ হ'ল কেৱল পৰম পুৰুষৰ মুখৰ বাণী, যাক আপুনি মই সাধু বুলি কওঁ, ভকত বুলি কওঁ, বা বৈষ্ণৱ বুলি কওঁ, বা ঈশ্বৰ বুলি কওঁ। এই সকলৰ পদ্মমুখখনতে দিয়া যি সিদ্ধান্ত, এই সিদ্ধান্তক কোৱা হয় সংবাদ। এতিয়া ইয়াতো জীৱ আত্মা আৰু পৰম আত্মাৰ মাজত কথোপকথন। জীৱ আত্মা হ'ল মহামহন্ত উদ্ধৱ আৰু পৰম আত্মা হ'ল নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ। তেৰা সমস্ত দুইজনৰ মাজত যি কথোপকথন হৈ আছে, ইয়াকে গুৰুজন বস্তুৱে সংবাদ বুলি নামাকৰণ কৰিছে। কৃষ্ণ দুলৰী চন্দত প্ৰকাশ কৰিছে, নিগদুতি শোক কথা অনন্তৰে শুনা নৃপ পৰীক্ষিত, পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ হবে ইংগিত। পৰম ভকত বুলি কোৱা হৈছে কাক? মহামহন্ত উদ্ধৱ। নিগদতি শোক অৰ্থাৎ মহামুনিন্দ, মুনিৰ ভিতৰত যিজন শ্ৰেষ্ঠ বুলি কোৱা হৈছে, সেইজন হ'ল শোকমুনি। শোকমুনিয়ে প্ৰকাশ কৰিছে যে হে মহামানী পৰীক্ষিত, তুমি শুনাচোন,
পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ হবে ইংগিত, অৰ্থাৎ নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণই তেৰাৰ পৰম বান্ধৱ, তেৰাৰ একান্ত ভকত উদ্ধৱক যি যি ইংগিত প্ৰকাশ কৰিছে, এই সমস্ত ইংগিত উদ্ধৱে বুজি পাইছে বুলি মহাৰাজ পৰীক্ষিতৰ আগত মহামুখে প্ৰকাশ কৰিছে। এতিয়া ইংগিতৰ প্ৰথম ভাৱটো আমি যদি চাওঁ তেতিয়াহ'লে আমি এটা কথাই বুজি পাওঁ, ওলালো বৈকুণ্ঠ বিচাৰিলে তুমি মোক হৃদয়তে পাবা। সেই মোৰ পৰম বান্ধৱ উদ্ধৱ, মই বৈকুণ্ঠলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ। যি কৰ্ম উদ্দেশ্য আগত ৰাখি মই এই ধৰাধামত অৱতৰণ কৰিছোঁ, 125 বছৰৰো অধিক কাল আমি এই মায়াময় সংসাৰত থাকি দুষ্টক দমন সন্তক পালন কৰি যি কৰ্ম সত্য ধৰ্ম প্ৰতিষ্ঠা কৰি আমি সংসাৰত থাকিলোঁ, এই কৰ্ম ইতিমধ্যে আমাৰ শেষ হ'ল। গতিকে আমি আৰু ইয়াত থাকিব লাগে বুলি প্ৰয়োজন বোধ কৰা নাই। গতিকে আমি বৈকুণ্ঠলৈ যাব ইচ্ছা প্ৰকাশ কৰিছোঁ। সেই উদ্ধৱ, তুমি ইয়াত থাকা। তুমি যদি কেতিয়াবা মোক বিচাৰা তেতিয়াহ'লে তুমি মোক ক'ত পাবা? বিচাৰিলে তুমি মোক হৃদয়তে পাবা। তুমি মোক হৃদয়তে ধ্যান কৰিবা, তুমি মোক হৃদয়তে পাবা। কাৰণ যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মাৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী। মহাপুৰুষ মাধৱ গুৰুজনাই ঘোষাশাস্ত্ৰৰ জৰিয়তে আমি সমস্ত জনাদেহধাৰী জীৱক এই উপদেশটো প্ৰদান কৰি গ'ল যে ভগৱন্ত বস্তু ক'ত আছে। যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মাৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, অৰ্থাৎ আমাৰ প্ৰত্যেকটি দেহধাৰী জীৱৰ হৃদয় পদ্মত নিৰ্গুণ ব্ৰহ্ম প্ৰভু ভগৱন্ত প্ৰকাশমান হৈ আছে। আমি মাত্ৰ বিচাৰিব লাগে। এই যে আমাৰ কথাতে কয়, নধৌ গা ধোৱালি, নাখাওঁ ভাত খোৱালি, নিদিলোঁ কি কৰ কৰ। এতিয়া আমাৰো চিন্তাবিলাক তেনেকুৱাই হৈ আছে। নধৌ গা ধুৱাই দিয়া হ'ল বোলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুগামী হ'ব বিচৰা নাছিল, যিকোনো প্ৰকাৰে টানি আমি অনুষ্ঠানৰ অন্তৰ্ভুক্তি কৰা হ'ল বোলে, বা ভৰণ ভাগি ল'ব লাগে, দিয়া হ'ল। নেখাওঁ ভাত খোৱালি, খুৱাই দিয়া হ'ল। নিদিলোঁ ভাত কি কৰ কৰ, ভকতৰ সংগলৈ নাযাওঁ কি কৰ কৰ। এতিয়া ভগৱন্তক আমি কেনেকৈ পাম? ভাগৱতে আমাক সিদ্ধান্ত দিলে, এই ৰাম শুনা সভা সদপদ নেৰিবা শাস্ত্ৰলয়, হৰিগুণ ভাগৱত সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। দেহৰ পৰা যদি আমি পাখণ্ড আচাৰবিলাক ত্যাগ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি সাধু সংগলৈ যাব নোৱাৰোঁ। যদি সাধু সংগলৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে আমি হৰিগুণ লাভ কৰিব নোৱাৰোঁ। এই সিদ্ধান্তটো দিলে হৰিগুণ ভাগৱত সাৰ বুলি কৈছে।
ভাগৱতৰ কেৱল সাৰবস্তু হ'ল কৃষ্ণ নাম। এতিয়া কৃষ্ণ নাম যদি আমি বিচাৰি ফুৰোঁ ক'ত পাম? সাধু সংগত পাম। এতিয়া সাধু সংগলৈ গৈ কৃষ্ণ নাম পদ্ম মুখতে আমি উচ্চাৰণ কৰাৰ লগে লগে আমি হৃদয় পদ্মত কেনেকৈ ভগৱন্ত বস্তুক বিচাৰিব লাগে, উপলব্ধি কৰিব লাগে, এই জ্ঞানটো আমি পাব পাৰোঁ। এই সিদ্ধান্তটো দিলে। এতিয়া উদ্ধৱে কি বুজিলে? যে ভগৱন্ত পুৰুষ বৈকুণ্ঠলৈ যাবলৈ ওলালে। এই কথাটো প্ৰথম উদ্ধৱে বুজি পালে। এতিয়া উদ্ধৱে বুজি পাই কি কৈছে? যে দেখি বিমংগল আকলীলা মনে মাধৱৰ ভাঞ্জ কাজ, কুল সংহাৰিবা বৈকুণ্ঠে লৰিবা এৰিয়া দ্বাৰকা ৰাজ। এই ইংগিতখিনি বুজি পালে যে হে প্ৰভু, তুমি তোমাৰ যদুকুল ধ্বংস কৰিলা। এই যদুকুল ধ্বংস কৰি তুমি এতিয়া কি কৰিব বিচাৰিছা? বৈকুণ্ঠলৈ যাব বিচাৰিছা। কিন্তু প্ৰভু, তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা, আমাৰ নিচিনা মহা অধমৰ কি গতি হ'ব? উদ্ধৱে ইমান আকুল ভাৱত নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ অৰ্থাৎ তেৰা জীৱৰ স্বামী বৈকুণ্ঠলৈ যাব। এতিয়া উদ্ধৱে কি কৈছে? কান্দিছে। কেনেধৰণে প্ৰকাশ কৰিছে গুৰুজন বস্তুৱে? এই ৰামা কৃষ্ণ স্বামী বুলন্তে লোটক, নয়নৰ পৰা পৰে শৰীৰত শোকে অগণি উধাই, মনে মহামৰ্ম চৰে। হে কৃষ্ণ স্বামী, এই বুলি কৈ মহামহন্ত উদ্ধৱ তথা তেৰাৰ একান্ত ভকত উদ্ধৱে কান্দিছে। তেৰাৰ চকুৰ পৰা চকুলো নিগৰি গৈছে আৰু শৰীৰত অগ্নি লাগি গৈছে বুলি কৈছে। অগণি উধাই মনে মহামৰ্ম চৰে। তেওঁ হৃদয় পদ্মত মৰ্মান্তিক দুখ পাইছে যে ভগৱন্ত বস্তু নাইকিয়া হ'ব, আমাৰ কি হ'ব? তেজীয়া নিশ্বাস চাপিলন্ত পাশ, সন্তাপে আকুল ভাৱ, বিৰল থানত পৰি প্ৰণামিলা, শিৰে পৰখীয়া পাৱ। তেজীয়া নিশ্বাস, তেওঁ শ্বাস নিশ্বাস বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে। কাৰ? পৰম ভকত উদ্ধৱৰ। তেওঁ যেন উশাহ নিশাহ ল'ব পৰা নাই, এনে এক মুমূৰ্ষ অৱস্থাত পৰি ভগৱন্ত বস্তুৰ ওচৰলৈ চাপি গৈছে। কাষলৈ চাপি গৈ সন্তাপে আকুল ভাৱ থুকি মাতেৰে নিজৰ হৃদয়খন বুজাব নোৱাৰা এক অনুভৱেৰে ভগৱন্ত পুৰুষৰ পৰি প্ৰণামিলা, শিৰে পৰখীয়া পাৱ। উদ্ধৱৰ শিৰ ভগৱন্ত বস্তুৰ চৰণত ৰাখি উদ্ধৱে প্ৰকাশ কৰিছে, হে প্ৰভু, বিৰল থানত, বিৰল থান মানে হ'ল নিৰ্জন স্থান বুলি কোৱা হৈছে। অৰ্থাৎ যি স্থানত কেৱল উপবিষ্ট হৈ আছে পৰম আত্মা নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ আৰু জীৱ আত্মা উদ্ধৱ, তাৰ বাহিৰে আৰু সেই স্থানত কোনো নাই। সেইকাৰণে সেই স্থানত গুৰুজন বস্তুৱে বিৰল থান বুলি প্ৰকাশ কৰিছে। আৰু এই স্থানতেই কৃষ্ণৰো বিয়োগে আহি অন্তৰ্গতে হৃদয় দগধ কৰে, শোকে মকমকী কৰম তৎক্ৰন্দন নয়নৰ নীৰ ঝৰে। চকুৰ পৰা চকু পানী বৈ গৈছে। কাৰ? উদ্ধৱৰ। ভগৱন্ত বস্তু যাবগৈ। ইমানেই হৃদয়খনে কান্দিছে যে হে প্ৰভু, তুমি আমাক এৰি থৈ নাযাবা, তুমি আমাকো লগতে লৈ যোৱা। কিন্তু ভগৱন্ত বস্তুৱে উদ্ধৱৰ অৰ্থাৎ পৰম ভকতৰ আকুল আহ্বানক উপদেশ দিব পৰা নাই।
তেওঁ বুজাব পৰা নাই তেওঁৰ পৰম বান্ধৱ উদ্ধৱক। এই উদ্ধৱৰ দুখত ভগৱন্ত বস্তু আপোনাক আপুনি নিয়মান হৈ গৈছে। তেওঁ দুধাৰি চকুৰ পৰা বৈ আহিছে। উদ্ধৱে প্ৰকাশ কৰিছে ইমান সুন্দৰভাৱে যে হে প্ৰভু তুমি এৰি গ'লে আমাৰ কি হ'ব। যিটো অৱস্থা আজি আমাৰ এই মায়াময় সংসাৰখনত থাকোঁতে আমাৰ এটি দেহধাৰী জীৱ, এই যে আমাৰ বিষয় সুখ ভোগৰ কাৰণে আমি সমস্ত জনা দেহধাৰী জীৱ পৰিয়াল কেন্দ্ৰিক এটা সমাজ ব্যৱস্থাৰ মাজত আমি বাস কৰোঁ। এই সমাজ ব্যৱস্থাত যেতিয়া আমাৰ পিতৃ বা অতি মৰমৰ মাতৃ যেতিয়া আমাৰ বিয়োগ হয়, তেতিয়া আমাৰ অৱস্থাটো পুত্ৰ হিচাপে তেনে হয়। এই ব্যৱস্থাটো সেই সময়ত পৰম ভকত উদ্ধৱৰ হৈছিল বুলি গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে। এয়া বংশক সংহৰি এৰি ভূমি তুমি যাইবা জানিলো আমি ঋষি খাপ বাপ ব্যৰ্থ নকৰিলা সিহেতু জগত স্বামী তোমাৰ চৰণ নেদেখি ক্ষণেকো থাকিবে নপাৰো হৰি তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু অৱশ্যে কে যাইব মৰি। হে প্ৰভু তুমি বংশক সংহাৰ কৰি এই ভূমি এৰি তুমি যে যাবাগৈ মই গম পাইছোঁ প্ৰভু, কাৰণ তুমি মই যিমান তোমাক কাঠৰ প্ৰাৰ্থনা কৰিলেও তুমি আৰু এই সংসাৰত যে নাথাকা এই কথাটো মই বুজি পাইছোঁ প্ৰভু। তোমাৰ চৰণ নেদেখি ক্ষণেকো থাকিবে নপাৰো হৰি তুমি এৰিলাতো চাৰি প্ৰাণ প্ৰভু অৱশ্যেকে যাইবি মৰি। তুমি যে মোৰ কথা নামানা এইটো মই বুজিলোঁ। তুমি এৰি যোৱাৰ পাছত কিন্তু প্ৰভু এই সংসাৰত ময়ো নাথাকোঁ। যদি পাৰা তুমি মোকো লৈ যোৱা প্ৰভু। ইমান ভকতৰ কাতৰ আহ্বান ভগৱন্তৰ প্ৰতি। আমাৰ জানো কেতিয়াবা তেনে অৱস্থা হয়? আমাৰ যে গৃহত আমি কিমান মহান ভাগ্যৰ পুণ্যৰ ফলত আমি কেতিয়াবা এজন ভকতৰ চৰণ সেৱা কৰাৰ সৌভাগ্য পাওঁ, তাৰ পাছতো আমি কি কৰোঁ? ভকতৰ বিষয়বস্তুক আমি উপলব্ধি কৰিব নোৱাৰি। প্ৰভুজন আহিলে বহক, আমি ইমানতে তেৰাক সেৱা শুশ্ৰূষাত ৰাখি তেৰাক আমি সিমানৰ পৰাই বিদায় দিওঁ। আকৌ আমাৰ সমাজ ব্যৱস্থাৰ নীতিক উলংঘা কৰিব নোৱাৰি বা পাৰি দুই ধৰণে আমি বিষয়বস্তুটো বিশ্লেষণ কৰি চাব পাৰি। ভকতৰ ক্ষেত্ৰত কেতিয়াবা আমি পক্ষপাতিত্ব কৰোঁ নেকি? এই যে গুৰুজন বস্তুৰ পৰা আমি উপদেশ পালোঁ, পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ অতিথি দেৱো ভৱ, অৰ্থাৎ পিতৃদেৱো ভৱ মানে পিতৃক আমি ঈশ্বৰ জ্ঞান কৰিব লাগে। মাতৃদেৱো ভৱ মাতৃক আমি ঈশ্বৰ জ্ঞান কৰিব লাগে। এই দুইটা আমি আমাৰ জীৱন পৰিক্ৰমাত কৰিছোঁ নে নাই? নে আমি কেৱল পিতৃ মাতৃ আমাক জন্ম দিলে কাৰণেই আমি চাকৰি বাকৰি কিবা এটা কৰি পিতৃ মাতৃক আমি খুৱাব লাগে কাৰণেই খুৱাই আছোঁ নেকি? এই যে ব্যৱস্থাখিনি আমি ভাবোঁ, কেতিয়াবা অকণমান দকৈ যদি আমি ভাবি চাওঁ, তাৰ পৰা আমি কি পাম? এটা শূন্য পাম। এই শূন্যটো কেনে ধৰণে হয় আপোনালোক সমস্তজনে বিষয়বস্তুটো বিচাৰ কৰি চাব। কাৰণ আমি স্বচক্ষুৰে দেখা এটা কথা,
আজি যুগত আমি যিমানেই জ্ঞানী হৈ নাযাওঁ কিয় আমাৰ সমাজ ব্যৱস্থাত বৃদ্ধ আশ্ৰমৰ সংখ্যা কিন্তু দিনে দিনে বাঢ়ি গৈছে। হয়নে বাৰু কথাটো? বাঢ়ি গৈছে। তাৰমানে তাৰ পৰা আমি কি বুজি পাওঁ? পিতৃদেৱো ভৱ বা মাতৃদেৱো ভৱ, এই দুইটা বিষয়বস্তু আমি হয়তো সৰ্বাংগ ৰূপত আমি পালন কৰিব পৰা নাই। সেইকাৰণে আমাৰ সমাজ ব্যৱস্থাত বৃদ্ধাশ্ৰমৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে। ৩ নম্বৰতে চাব যে অতিথি দেৱো ভৱ, আমাৰ গৃহলৈ অহা অতিথিজনক গুৰুজন বস্তুৱে ঈশ্বৰ জ্ঞান কৰিবলৈ কৈছে। এতিয়া এই ঈশ্বৰ জ্ঞান কৰিবলৈ যাওঁতে কেতিয়াবা আমি পক্ষপাতিত্ব কৰিছোঁ নেকি? অৰ্থাৎ আমাৰ গৃহলৈ অহা অতিথিজন আমাৰ অনুষ্ঠানৰ সংগী নহয় কাৰণে আমি তেওঁ অনুষ্ঠানৰ সংগী ভকতজনক যি সেৱা শুশ্ৰূষা কৰোঁ, এই সেৱা শুশ্ৰূষা আমি অনুষ্ঠানৰ নোহোৱা সংগীজনক আমি কৰা নাই নেকি কেতিয়াবা? অৰ্থাৎ পক্ষপাতিত্ব আমি কৰিছোঁ নেকি? এই বিষয় ব্যৱস্থাটো কিন্তু আমি অকণমান ভাবি চাব লাগিব। যদি আমি পক্ষপাতিত্ব কৰিছোঁ তেতিয়াহ'লে গুৰুজনে দিয়া একশৰণ হৰিনাম ধৰ্ম পালন কৰিবলৈ যাওঁতে হয়তো ক'ৰবাত নহয় ক'ৰবাত আমিও বিপথে পৰিচালিত হৈছোঁ। এই ভাগৱতে সিদ্ধান্ত দিছে যে অতিথি দেৱো ভৱ, পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ, এয়া আমি পালন কৰিব লাগে। যদি ভাগৱতৰ নিয়ম বা ভাগৱত ধৰ্ম যদি আমি পালন কৰিছোঁ তেতিয়াহ'লে আমাৰ দেহত থকা পাখণ্ড আচাৰ আমি ত্যাগ কৰিব লাগিবই। এই কথাটোকে ইমান সুন্দৰভাৱে ভগৱন্ত বস্তু যে বৈকুণ্ঠলৈ যাব, এই কথাটো জনাৰ পাছত পৰম ভকত উদ্ধৱৰ যি বিলাই বিপত্তি হৈছে, যি হৃদয়খন মৰ্মাহত হৈছে, এই ভাৱনাটো আমাৰো হ'ব লাগিব। তেতিয়াহে আমি বুজি পাম যে ভক্তি মাৰ্গত আমি খোজ দিয়াটো অকণমান হ'লেও শুদ্ধ হৈছে। যদি আমি এতিয়ালৈকে সেই অনুভৱটো আমাৰ হোৱা নাই, তেতিয়াহ'লে ভক্তি মাৰ্গত আমি খোজ দিবলৈ চেষ্টা কৰিছোঁ, কিন্তু তাক আমি পূৰ্ণাংগ ৰূপত পালন কৰিব হয়তো পৰা নাই। এয়া আমাৰ অনুভৱ, হয়তো ভুলো হ'ব পাৰে। আপোনালোকে আমাক ক্ষমা কৰিব। কৃষ্ণ তুমি তপ পুণ্য, তুমি বিনে শূন্য, দেখো ইটো ত্ৰিজগত, কাৰ পুণ্যক কৰো চৰণত ধৰো, নিয়োগ মুকুল গত। হে প্ৰভু, তুমি তপ, তুমি পুণ্য, তুমি বিনে এই সংসাৰ শূন্য, তোমাৰ দ্বাৰাহে আমি এই ত্ৰিজগত দেখা পাইছোঁ। গতিকে প্ৰভু, তোমাৰ চৰণত আমি সেৱা নিবেদিছোঁ। কাকতি কাৰ্পণ্যভাৱেৰে তোমাক আমি সেৱা জনাইছোঁ। প্ৰভু, নিয়োগ মোকো লগত, তুমি মোকো লগত লৈ যোৱা। প্ৰভু, তুমি মোক এৰি থৈ নাযাবা। কৃষ্ণ ৰাম তোমাৰ চৰণ পংকজ পূজিবে, কত পুণ্যে পাইলো লাগ, বাপ জগন্নাথ নকৰা নাথ, ভকতক তুমি ত্যাগ। সেই প্ৰভু, তোমাৰ চৰণ পংকজত, অৰ্থাৎ পদুম ফুলৰ নিচিনা তোমাৰ চৰণ যুগলত আমি সেৱা কৰিছোঁ। কাৰণ কত পুণ্যৰ ফলত
তোমাৰ চৰণ যুগল সেৱা কৰাৰ আমি সৌভাগ্যৱন্ত হ'লোঁ। সেই বাপ জগন্নাথ, আমাক তুমি অনাথ কৰি থৈ তুমি ভকতক ত্যাগ নকৰিবা প্ৰভু, তুমি আমাকো লগতে লৈ যোৱা। এই আমাৰ সম্যকে অমৃত তোমাৰ চৰিত্ৰ, শুনে মাত্ৰ যিটো নৰে, পায়া প্ৰেম ভাৱ নিৰুদ্ধ জোপাৱ, বিষয়কো পৰিহৰে। অমৃতময় তোমাৰ চৰিত্ৰ যিজনে শুনাৰ সৌভাগ্যৱন্ত হ'ল, যিজনে কেৱল তোমাৰ অমৃতময় নামহে শুনে, পায়া প্ৰেম ভাৱ নেৰৈ তজু পাব বিষয়কো পৰিহৰে। যিজনে বিষয় সুখ ভোগ ত্যাগ কৰি কেৱল তোমাৰ চৰণত প্ৰেম ভাৱ প্ৰকাশ কৰে। এই আমাৰ শয়নে ভোজনে স্নান গুই প্ৰস্থানে, সদা সেৱা কৰোঁ আমি, তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু, কি মতে বৰ্তিব স্বামী। কিমান সুন্দৰভাৱে মহামহন্ত উদ্ধৱে প্ৰকাশ কৰিছে যে শয়নে ভোজনে স্নান গুপ্ৰস্থানে, এই চাৰিও স্থানতে কেৱল সদা সেৱা কৰোঁ আমি। সেই প্ৰভু তোমাক আমি সদায় সেৱা কৰি থাকোঁ। ক'ত ক'ত শয়নে অৰ্থাৎ যেতিয়া আমি শুই থাকোঁ, ভোজনে যেতিয়া আমি কিবা এভাগ অন্ন গ্ৰহণ কৰোঁ, সেই মুহূৰ্তটো প্ৰভু তোমাকেই বিচাৰোঁ। তোমাতেই অৰ্পণ কৰি আমি ভোজন গ্ৰহণ কৰোঁ, তোমাতেই অৰ্পণ কৰি আমি শয়নত উপবিষ্ট হওঁ, তোমাকেই অৰ্পণ কৰি বা তোমাকেই স্মৰণ কৰি আমি স্নান কৰোঁ, আৰু তোমাকেই আমি গুপ্ৰস্থানতো সদা সেৱা কৰি থাকোঁ প্ৰভু। এতিয়া গুপ্ৰস্থান মানে আমি দুডোখৰ স্থানৰ কথা বুজি পাওঁ। এক হ'ল হৃদয়ৰ নিভৃত কোণ, য'ত ভগৱন্ত বস্তু প্ৰকাশমান, তাত কেৱল ভকতে ভাৱমূৰ্তি তেৰাৰ নাম পদ্মমুখখনতে উচ্চাৰণ কৰি বা মনেৰে মানস কীৰ্তন বুলি যিভাগ কোৱা হয়, মনেৰে স্মৰণ কৰি কেৱল ভগৱন্ত বস্তুক পাব পাৰে। দ্বিতীয় হ'ল আমি বাহ্যিকভাৱে যিভাগ স্থানত কেৱল আমি গুৰু সেৱা বুলি যে কোৱা হয়, দুখৰ স্থান আমাৰ প্ৰত্যেক বাপৰ গৃহে গৃহে যে আমি পাতি লওঁ স্থান গুৰু গৃহ বুলি কওঁ, সেই গুৰু গৃহ কথাও ইয়াত প্ৰকাশ কৰা হৈছে যে গুপ্ৰ স্থান, য'ত কেৱল ভকতে ভগৱন্তক সেৱা পূজা কৰি থাকে। যদি আমাক বাপজনে বিষয়বস্তুটো অকণমান কয় যে গুপ্ৰস্থান মানে আমি এনেধৰণে বুজি পোৱা হৈছে, যদি বেলেগ কিবা আছে আপোনাৰ হবে, কিন্তু আমাক অৱগত কৰিব কৃষ্ণ। এই চাৰিও স্থানতে সেই প্ৰভু আমি সদায় তোমাকেই সেৱা কৰি থাকোঁ, তোমাকো নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বৰ্তিব স্বামী। সেই প্ৰভু সেই স্থানতো যদি তোমাক বিচাৰোঁতে তোমাক আমি নাপাওঁ, তেতিয়াহ'লে আমি সংসাৰত কেনেকৈ জীয়াই থাকিম প্ৰভু? তুমি আমাক কৃপা কৰা প্ৰভু। এই সেৱা ভগৱন্তৰ চৰণত উদ্ধৱে অৰ্পণ কৰিছে। এয়া মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ, তোমাৰ উচিষ্ট খায়া দহাই আছে চিত, কিনো বিপৰীত তৰিবু দুষ্টৰ মায়া। জ্ঞানী
তাহাতো আছে বিধি খুব সুন্দৰ এটি কথা প্ৰকাশ কৰিছে যে জ্ঞানী গণে দুখে ইন্দ্ৰিয় পদমী কাম ক্ৰোধ মোহ জিনি যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু পনু তাহাতো আছে বিঘিনি। জ্ঞানীসকলেও জ্ঞান মাৰ্গৰ দ্বাৰা ইন্দ্ৰিয় দমন কৰি কাম ক্ৰোধ লোভ মোহ এইবিলাক ত্যাগ কৰিও যি ব্ৰহ্মপদ পায় বুলি প্ৰকাশ কৰা হৈছে বেদে। এই ব্ৰহ্মপদটো নানান বিঘিনি আছে বুলি কৈছে। অৰ্থাৎ আমাক ইয়াৰ দ্বাৰা এই জ্ঞানটো গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে যে কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ এই দুইটা পথেৰে আহিলে ভগৱন্ত বস্তুক প্ৰত্যক্ষ ৰূপত পাব নোৱাৰে বুলি কৈছে। নপাৱৈ মোহক জ্ঞানী কৰ্মী কদাচিত বুলি কৈছে। অৰ্থাৎ জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ এই দুইটা মাৰ্গতকৈ গুৰুজন বস্তুৱে আমাক শ্ৰেষ্ঠ মাৰ্গটো দৰ্শন কৰাইছে কেৱল ভক্তি মাৰ্গ। মাৰ্গ মানে পথ বা ৰাস্তা। এই ভক্তি মাৰ্গতহে কেৱল আমি নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণক পাব পাৰি বুলি কৈছে। এই ইংগিতটো গুৰুজন বস্তু এইখিনিতে মহামহন্ত উদ্ধৱৰ পদ্মমুখখনতে আমি সমস্ত জনা কলিযুগৰ দেহধাৰী জীৱক এই উপদেশটো প্ৰদান কৰিছে। এতিয়া ইয়াত যে ক'লে তোমাৰো উচ্ছিষ্ট খায়া, অৰ্থাৎ উদ্ধৱে তেওঁৰ উচ্ছিষ্ট খাইছিল, তাৰমানে কলিযুগৰ ভকতৰ বাবে এই উপদেশটো প্ৰদান কৰিছে। এই যে আমাৰ আজি অনুষ্ঠানত দ্ৰব্য ভগৱন্তৰ অৰ্থে আগবঢ়োৱা হ'ল, এতিয়া ভগৱন্তক খোৱা আপুনি মই দেখিলোঁ জানো? নেদেখিলোঁ নহয় কোনেও। ভগৱন্তই খালে নে নেখালে আমিতো স্বচক্ষুৰে কোনেও নেদেখিলোঁ, তথাপিতো আমি ভাবি ল'লোঁ যিহেতু ভগৱন্তক অৰ্পণ কৰি তেৰাৰ নিৰ্গুণ নাম আমি প্ৰকাশ কৰা হ'ল পদ্মমুখখনতে। অৰ্থাৎ তেওঁ সম্পূৰ্ণ ৰূপত দ্ৰব্য অৰ্পণ কৰি তেওঁ গ্ৰহণ কৰিলে বুলি আমি সমস্ত জনাই এই ভাৱনাটো আমি সংযুক্ত হৈ গ'লোঁ। তাৰ পাছত আমি তেওঁ আমালৈ এৰি থৈ গ'ল বুলি ভাবি সি ভগৱন্তৰ অগ্ৰত অৰ্পণ কৰা দ্ৰব্য আমাৰ দেউৰী বিলনীয়ে খুব সুন্দৰভাৱে ভকতৰ আগে আগে দ্ৰব্য অৰ্পণ কৰি গ'ল আৰু ভকতে পুনশ্চ পদ্মমুখখনতে কৃষ্ণ বুলি কৈ তাক গ্ৰহণ কৰিলে। এই যে ভগৱন্তৰ অগ্ৰত অৰ্পণ কৰা হ'ল, তাৰ পাছত যে আমি গ্ৰহণ কৰিলে ভকতে, এয়া হ'ল ভগৱন্তৰ উচ্ছিষ্ট, ভকতে গ্ৰহণ কৰে। সেয়া কথাকে উদ্ধৱৰ মুখেৰে প্ৰকাশ কৰিছে যে ভকতে ভগৱন্তৰ উচ্ছিষ্ট গ্ৰহণ কৰে। এই কথাটো প্ৰকাশ কৰিছে কৃষ্ণ কৃষ্ণ সমস্তখিনি। আমাৰ সিদ্ধ প্ৰসাদলৈকে সমস্তখিনি দ্ৰব্যৰ কথাই কোৱা হৈছে। এতিয়া আমাক আৰু এজন বাপে এটা কথা আমাক প্ৰকাশ কৰিছিল যে প্ৰাণজিৎ কথা এটা প্ৰসাদ মানে এনেধৰণেও প্ৰকাশ কৰে বুলি কৈছে। প্ৰসাদ মানে সৰ্বসাধাৰণতে আমি বুজি পাওঁ কৃপা, অৰ্থাৎ ভগৱন্তৰ কৃপা লাভ বুলি কয় প্ৰসাদ। এতিয়া এই প্ৰসাদ শব্দৰে অৰ্থ আমি গহপুৰ অঞ্চললৈ যাওঁতে মাগনি অঞ্চলত গৈছিলোঁ, গহপুৰ টকৌবাৰী লখিমপুৰ জিলা। তাতে আমাক বাপ এজনে প্ৰকাশ কৰিছিল যে প্ৰসাদ মানে শব্দ ব্ৰহ্মৰ অৰ্থ। প্ৰ মানে হ'ল প্ৰভু, দন্তীয়া স মানে হ'ল সাক্ষাৎ আৰু দ মানে হ'ল দৰ্শন। যি স্থানত প্ৰভুৰ সাক্ষাৎ দৰ্শন পোৱা যায় সেই স্থানলৈ জীৱক যাবৰ বাবে গুৰুজন বস্তুৱে
এই বিষয়বস্তুটো ৰাখিলে বুলি কৈছে যে য'ত কেৱল প্ৰভুৰ সাক্ষাৎ দৰ্শন পোৱা যায়। এই যে ভগৱন্ত বস্তু অৰ্জুনক প্ৰকাশ কৰিলে কলিযুগত ভকতেই ভগৱান। এই ভকতৰ সংগলৈ যোৱা মানে আপুনি মই ভকতৰ সংগত কাক দৰ্শন পাম? প্ৰভুৰ সাক্ষাৎ দৰ্শন পাম। এই কথাটোকে কৈছে প্ৰসাদ মানে কৃপা। এই যে আমাৰ ভকতে পদ্মমুখতে আশীৰ্বাদ এভাগ দিয়ে, এই আশীৰ্বাদেই হ'ল কৃপা, অৰ্থাৎ এই কৃপাই হ'ল সাক্ষাৎ ভগৱন্ত দৰ্শন বুলি কৈছে। কথাটো আমাৰ মনোভূত হ'ল, আমি প্ৰকাশ কৰা হ'ল, কিন্তু আপোনালোকৰ মনোভূত হ'বনে নহয় কিন্তু আমি নাজানো। কৃষ্ণ আমি মহামূঢ় গৃহবাসী সুখে সংগ লয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিবু মায়া দুষ্টৰ তজুপাদ পদ্ম হৃদয়ে ধৰিয়া গাইবু গুণ নাম গীত এতেকে মুকুতি প্ৰয়াসে পাইবু হেন সেয়া শিল চিত্ত। এতিয়া আমি জীৱবিলাক মুকুতি পোৱাৰ একমাত্ৰ পথটো উদ্ধৱৰ মুখেৰে প্ৰকাশ কৰি আছে যে তোমাৰো চৰিত্ৰ কথা শুনিলাতে তৰিবু মায়া দুষ্টৰ। তোমাৰ নিৰ্গুণ ব্ৰহ্ম, তুমিয়ে নিৰ্গুণ ব্ৰহ্ম আৰু তুমি নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ নাম। আমি মহামোহ গৃহবাসী সুখে সংগ লয়া ভকতৰ। যদিও আমি এই মায়াময় সংসাৰখনত জন্মগ্ৰহণ কৰি গৃহস্থী ধৰ্ম পালন কৰিছোঁ, এই গৃহস্থী ধৰ্ম পালন কৰি আমাৰ একমাত্ৰ পালনীয় কৰ্তব্য হ'ব কি? কেৱল ভকতৰ সংগলৈ যোৱা। আৰু এই ভকতৰ সংগত গৈ আমি কি কৰিব লাগিব? তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিবু মায়া দুষ্টৰ, অৰ্থাৎ তোমাৰ মায়াময় সংসাৰত থাকি বিষ্ণু মায়াই আমাক বান্ধি ৰাখিব নোৱাৰিবলৈ হ'লে আমি কি কৰিব লাগিব? কেৱল ভকতৰ সংগলৈ আমি যাব লাগিব। এই কথাটো মহাপুৰুষ মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰৰ জৰিয়তে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। কেনেধৰণে প্ৰকাশ কৰিছে? এই ৰামে বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পায়, হৰি সেৱা একো স্থানে এই ৰাম হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। বিষয় সম্বন্ধ সুখ, এই যে অৰ্জুনৰ আগত আকৌ প্ৰকাশ কৰিছিলে, মাধৱে বুলন্ত সখী শুনা ধনঞ্জয়, বিষয় নহলে ইটো দেহা যে নৰয়। এতিয়া আমি বিষয় সুখ ভোগত অৰ্থাৎ গৃহস্থী ধৰ্ম পালন কৰিবলৈ আমি বিষয় পালন কৰিবই লাগিব। অৰ্থাৎ বিয়া বাৰু কৰাই আমি যি সংসাৰ এখন গৃহস্থী ধৰ্ম আমি পালন কৰি আছো, ইয়াত আমি সোমাবই লাগিব। কাৰণ এইটো ভগৱন্তই পাৰ্থক সখা অৰ্জুনক সিদ্ধান্ত দিলে। বিষয় মানে অকল যে আমি গৃহস্থী সংসাৰ বিয়া বাৰু কৰোৱা এই কথাটোকে কোৱা নাই, গোটেইখিনি কথা ইয়াত সোমাই আছে। আমাৰ 24টা তত্ত্বৰে গঠিত আমাৰ দেহৰ সমস্ত কামনা বাসনাখিনিও সোমাই আছে। যে মাধৱে বুলন্ত সখা শুনা ধনঞ্জয়, মাধৱ মানে ঈশ্বৰ কৃষ্ণ। ঈশ্বৰ কৃষ্ণই ক'লে যে হে মোৰ পৰম বান্ধৱ সখা অৰ্জুন, অৰ্থাৎ ধনঞ্জয় মানে অৰ্জুন, শুনাচোন তুমি, বিষয় নহলে এইটো দেহা যে নৰয়। বিষয় নহলে দেহা নৰয়। কিন্তু এই কথাটো মনত ৰাখিবা, তাৰ লগে লগে কি? এই নামে হেন বিষয়ত মজি আদি গুৰুত্বে যা যদি,
যমে যন্ত্ৰণা দিব জানিবা নিশ্চয়। কিন্তু সাৱধান অৰ্জুন, এই বিষয় বাসনাত মজি থাকোঁতে যদি তুমি আদি গুৰুক পাহৰি যোৱা, তেতিয়াই কিন্তু তোমাক যমে শাস্তি দিব। এই কথাটোকে কৈছে যে বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পায়। 84 লক্ষবাৰ আপুনি মই জীৱবিলাকে যি দেহতেই জন্ম গ্ৰহণ নকৰোঁ কিয়, যি জনিতেই জন্ম গ্ৰহণ নকৰোঁ কিয়, আপুনি মই বিষয় সুখ ভোগ কৰিবলৈ পামেই। কিন্তু হৰি সেৱা একো স্থানে নাই। এতিয়া হৰি সেৱা কৰাৰ স্থান কেৱল কি বুলি কৈছে, মনুষ্য তনু। তনু মানে দেহা। মানুহৰ দেহাটোহে বোলে হৰি সেৱা কৰাৰ একমাত্ৰ যোগ্য স্থান। এই কথাটো জানি বুজি লৈ সেই দেহধাৰী জীৱ জানি ঘূৰা হৰি গুণ গায়। এতিয়া আমাৰ একমাত্ৰ ধৰ্ম, একমাত্ৰ কৰ্ম কেৱল হৰি গুণ শ্ৰৱণ কীৰ্তন কৰা। বোলে বাপ কাম বন নকৰিম নেকি? কৰিম, কামো কৰিম, ধৰ্মও কৰিব নেকি? কাৰণ কৰ্মই ধৰ্ম। জীৱই কৰ্ম নকৰাকে থাকিব নোৱাৰে। কৰ্ম মানে এইটো কথাকে কোৱা নাই শাল কোৰ বাই কিবা এটা খৰি ফালি দা কটাৰী লৈ আমি কিবা এটা যে কাম কৰি থাকোঁ, এইটো কথাকে কোৱা নাই কৰ্ম। জীৱৰ ধৰ্মই হ'ল কৰ্ম। এতিয়া এই কৰ্মটো কেনেকুৱা বুলি কৈছে, জীৱ জন্ম হোৱা মাত্ৰকেই কৰ্মৰ অধীন হৈ যায়। এতিয়া এই কৰ্মবিলাক আপুনি মই কেনেধৰণে সৰু সৰুৰ পৰা বিশ্লেষণ কৰিব পাৰোঁ। এই যে আমি সন্ধিয়াৰ পৰা সমস্ত জনা ইয়াত আহি বহি আছোঁ, কেইবাৰ উশাহ নিশাহ ল'লো কোনোবাই হিচাপ কৰিছিলোঁ নে? নাই কৰা এতিয়ালৈকে। সেইটো জীৱৰ কৰ্ম। ই গতানুগতিক স্বাভাৱিক গতিত হৈ আছে। সেইকাৰণে আপোনাৰ মোৰ বুকুখন উঠা নমা কৰি আছে। আমি কোনেও হিচাপ কৰা নাই। চকুটো কেইবাৰ জপালো, কেইবাৰ মেলিলো, হিচাপ কৰিলোঁ নে? এনেধৰণে যে তেতিয়ালো মেলিলো কোনেওতো হিচাপ কৰা নাই। এইটো হ'ল এই দেহৰূপী জীৱৰ ইও কৰ্ম। কিন্তু এই কৰ্মটো গতানুগতিক হৈ থাকে। কাৰ ইচ্ছাত? নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ ভগৱন্ত হৃদয়ত থকাৰ কাৰণে এইটো আমি কৰি থাকিব পাৰিছোঁ। কিন্তু আমি স্বইচ্ছাই এইটো কৰিব পাৰিম নেকি? নোৱাৰোঁ। কৰি দিবলৈ হ'লেই বিপদ লাগি যাব। বিপদটো কেনেকুৱা? আপুনি মই যদি চকুটিপটো নিজে মাৰোঁ বুলি মাৰি দিয়ে দিগদাৰ হৈ যাব। আমাৰ আইগৰাকীও লগত আহিছে। এতিয়া আমাৰ আইগৰাকী বহি আছে, আমি যদি ইয়াৰ পৰা বেলেগ এগৰাকী আহিলে চকুটিপটো মাৰোঁ বুলি মাৰি দিওঁ, বিপদ লাগি যাব। কিন্তু এইটো গতানুগতিক হৈ আছে। এইটো ঈশ্বৰৰ ইচ্ছা, এইটো কৰ্ম। অৰ্থাৎ জীৱ জন্ম হোৱা মাত্ৰকে কৰ্মৰ অধীন হৈ যায়। যেতিয়াই আপুনি মই চকুটিপ নেমাৰোঁ, মই মন গ'লেহে মাৰিম, এই বুলি যদি ভাবি আমি ৰাস্তাই গৈ থকা ধুনীয়া গাভৰু এগৰাকী দেখি যদি মাৰি দিওঁ, বা আই এগৰাকী দেখি যদি আমি চকুটিপটো মাৰি দিওঁ, নহয় সৰ্বনাশ হৈ যাব। এই বিষয়বস্তুটোৰ কথা কৈছে যে আমি যিটো জীৱ যেতিয়া আমি হ'লোঁ, এই পৃথিৱীত জন্ম গ্ৰহণ কৰিলোঁ, তেতিয়াহ'লে আমি কৰ্মৰ অধীন। এই কৰ্ম মাৰ্গেৰে আমি আহোঁতে যেতিয়া আমাৰ এদিন জ্ঞান হ'ব, জ্ঞান হোৱাৰ পাছত আমি যি কৰ্ম কৰিম, বিশ্লেষণ কৰিম। আমি জীৱই কি কৰিম যে ইমান দিনে কৰি অহা কৰ্মবিলাক ভাল নে বেয়া। যদি বেয়া কৰ্ম কৰি আহিলোঁ, আমি বেয়া কৰ্মখিনি ত্যাগ কৰি আমি ভালখিনি আঁকোৱালি ল'ম। লোৱাৰ লগে লগে সেই কৰ্মটোক গুৰুজন বস্তুৱে কৈছে কৰ্ম শ্ৰেষ্ঠ বুলি কৈছে, আৰু সেই কৰ্মহে ধৰ্ম বুলি কৈছে। কিন্তু যিকোনো এটা কাম আপুনি মই কৰি দিলেই যে ধৰ্ম হৈ যাব, এইটো নহয়। সেই কৰ্ম আমি জীৱই কৰি থাকোঁ, এতেকে বুলি সকলো ধৰ্ম নেকি? নহয়। যিটো জ্ঞান লাভ কৰাৰ পাছত আপুনি মই জীৱই কৰিবলৈ শিকিম। আমিতো গুৰু সেৱা সদায় কৰি থাকোঁ। এতিয়া শৰণ নোলোৱাকৈ বিনা গুৰু চৰণে ভকতি মুকুতি ৰকতি কবহো নহয় বুলি কৈছে নহয়। সেইটো এৱা ঘটৰ নিচিনা নহয় জানো? এৱা ঘটটোত আমি পানী ভৰাই দিলে সি কি হ'ব? আপুনি সৰকি গুচি যাব। ঠিক তেনেধৰণে আমি গুৰু সেৱা কৰি আছোঁ, কিন্তু কৰি আছোঁ কেনেকৈ? আমি গুৰুৰ চৰণত শৰণাপন্ন নোহোৱাকৈ। এই কৰ্মটো আমাৰ শুদ্ধ নেকি? ধৰ্ম হ'ব জানো?
কেতিয়াও ধৰ্ম নহয়। কেতিয়া হ'ব? যেতিয়া আমি গুৰুজন বস্তুৰ লগত চিনা পৰিচয় হ'ম। হোৱাৰ পাছত আপুনি মই যিদিনাৰ পৰা গুৰুত অৰ্পণ কৰি ভগৱন্তক অৰ্পণ কৰি আমি কৰিম, সেই কৰ্মটোহে আমাৰ হ'ব কেৱল ধৰ্ম বুলি কৈছে। এই কথাটো প্ৰকাশ কৰিছে কৃষ্ণ। চৰণ ছত্ৰৰ ছায়া সেৱৈ যিটো সিটো এৰাইটো তাপ হেন পাৱৰি ক্ষণে কোনি যিবোৰ সংগে নিও মোক সবে কৰি হৰি চৰণ দুতয় তোমাৰ কৰিলো সাৰ তুমিও এৰিবা ঐ বন্ধু মাধৱ দিনতে দেখো হে প্ৰভু, তোমাৰ চৰণ ছত্ৰৰ ছায়াত আমি ইমান দিনে জীৱন ধাৰণ কৰি আছিলোঁ। গতিকে তুমি যদি এৰি যোৱা, আমি দিনতেই আন্ধাৰ দেখিম প্ৰভু। যদি পাৰা তেতিয়াও তোমাৰ চৰণত আমি কাকতি কাৰ্পণ্যভাৱে সেৱা নিবেদিছোঁ প্ৰভু। তুমি আমাক পাৰিলে লৈ যোৱাচোন।